हेलो गाइज मैं नीलमे मोर यूट्यूब चैनल और एफबी पेज नीलम सेराले आपलोक पुनर्बार स्वागत जनाइছো। আজি हल शनिबार तार लगते एक विशेष दिन उठिए देखिलो बतरचोन एकेबारे रोमेन्टिक माने डावरियाओ गापा धुलो गापा धुई सोनकाले ओলাই गलो मन्दिरले बुली चाकी दुगजमान किनि ललो और किनो मन्दिरत गई जे किमान शांति लागे माने मैं बुझाब নোৱাৰো। মোৰ যেতিয়া মন বেয়া লাগে বা কিবা মোৰ তেনেকুৱা লাগে যে মনত মোৰ শান্তি লগা নাই সেই তেতিয়াই মই মন্দিৰলৈ যাওঁ। একমাত্ৰ মোৰ এনেকুৱা লাগে যেন পৃথিৱীৰ সকলোৱে স্বাৰ্থপৰ নেকি। মনৰ যিকোনো কথা ক'বলৈ হ'লে যেন আমি ভগৱানৰ ওচৰত মানে একদম মন খোলাকৈ ক'ব পাৰোঁ। বাকী যেন কাউকে কৈ পেলাই মানে মোৰ শান্তি নালাগে। একচুৱেলি মনৰ সকলোবোৰ কথা যেন মই খুলি পেলাই ভগৱানকহে ক'ব পাৰোঁ। সেইকাৰণেই মই মন্দিৰলৈ ওলাই গ'লোঁ আৰু এটা বিশেষ দিনো আছিল। সেইটো বাবে মন্দিৰলৈ গৈ অকণমান চাকি জ্বলাই ল'লোঁ। কি যে শান্তি নকওঁ আৰু। বাকী চাকি তাকি জ্বলালোঁ। তাৰপাছত মই মোৰ জীৱনৰ আটাইতকৈ ভাল লগা কামটো কৰিলোঁ। সেয়া আপোনালোকে সকলোৱে জানে। মই সদায় চেষ্টা কৰোঁ মানে বেলেগৰ মুখৰ আঁৰত থকা হাঁহিৰ কাৰণ হ'বলৈ। বেলেগে যাতে মোৰ বাবে অকণমান হাঁহিবলৈ পায় বা মোৰ ফালৰ পৰা মই ফুল্লি 100% চেষ্টা কৰোঁ যেন অকণমান কিবা এটা সহায় কৰিব পাৰোঁ। সদায় চেষ্টা কৰি যাওঁ। এইটো বস্তু নাজানো মই সৰুৰ পৰা এইটো বস্তু কৰি খুবেই বেছি ভাল পাওঁ। অফিচলৈ গ'লোঁ। অফিচত আজি মোৰ ফালৰ পৰা ট্ৰিট আছিল। এয়া আমাৰ বেংগলীত দুধ পুলি পিঠা বুলি কয়। আপোনালোকৰ ফালে বা কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আজি মিঠাই খাই লাঞ্চত একদম ভাত খাবলৈ মন নগ'ল, বৰিং লাগিল আৰু। তাৰপিছত ডিউটিৰ পাছত মই মোৰ কলিগছ বেষ্টি আৰু কলিগ মামনি বাৰ ছোৱালী আমি সকলোবোৰ গ'লোঁ। শীতলামাৰ পূজা আছিলে তালৈ গ'লোঁ। একেলগে গ'লোঁ। কি ভাল লাগিলে, কি ধুনীয়া পৰিৱেশ চাওকচোন। ডেক'ৰেশ্যনখিনিও বহুত ধুনীয়া কৰিছে। এয়া হ'ল আপোনালোকৰ ডিব্ৰুগড় শান্তিপাৰাৰ বাঁশবাৰী বুলি কয়। আই থিংক এইটো পশ্চিম বাঁশবাৰী বুলি কয় নেকি। মই বিশেষ ইমানকৈ নাজানো যিহেতু মই ডিব্ৰুগড়ত নহয় চ' ইমান মই নাজানিম। চাওকচোন ইমান ধুনীয়া ডেক'ৰেশ্যন। মনটো আজি ৰাতিপুৱা আৰম্ভণিও আছিল মোৰ পূজাৰ পৰা আৰু দিনৰ শেষো হৈছে মোৰ ভগৱানৰ আশীৰ্বাদ লৈ। আৰু এইটোতো মোৰ ফেভৰেট বস্তু খিচিৰি। চাওকচোন য'ত খিচিৰি পাওঁ মুঠতে নীলাজৰ দৰে খিচিৰি খাবলৈ আৰম্ভ কৰোঁ। ওৱান অফ মাই ফেভৰেট আৰু। ঠিক আছে গাইজ আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকে ভাল পালে।